মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে এইচএছ পাছ কৰিলা আৰু তোমালোকে জানা কম বেছি পৰিমাণে ঈশান উদয় স্কলাৰশ্বিপ এটা আছে, সেইটো দি ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন, সেইটোৰ বিষয়ে আজি মই তোমালোকক বিতংভাৱে বুজাবলৈ চেষ্টা কৰিম, কাৰণ মই ভালকৈ জানো কেনেকৈ এভইল কৰিব লাগে। ময়ে চিলেকশ্যন হৈছিলোঁ, ময়ে পাইছিলোঁ, গতিকে মই এফালৰ পৰা প্ৰথমৰ পৰা ষ্টেপ বাই ষ্টেপ সকলোখিনি গাইড কৰিম, কেনেকৈ তোমালোকে এপ্লাই কৰিবা, কোন কোন ডকুমেণ্ট ভালকৈ দিবা, ৰিচেক কৰিবা, নহ'লে ৰিজেকশ্যন হ'ব। ক'ত ৰিজেকশ্যন হয়, মই বহুতো দেখিছোঁ যে বহুত বেছি নম্বৰ থকা পিছতো তেওঁলোকে ৰিজেকশ্যন হয়। কিয় ৰিজেকশ্যন হয় সেই কথাটো মই তোমালোকক ভালকৈ বুজাই দিম। আৰু এই ঈশান উদয় স্কলাৰশ্বিপ আৰু লগতে যিবিলাক নটিফিকেশ্যন থাকে সেইবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত থাকিব। তোমালোকে এতিয়া জানা বাকী এইখিনি প্ৰথমত যিখিনি নটিফিকেশ্যন ইয়াত আছে গাইডলাইনৰ, তোমালোকে এইটো পঢ়ি ল'বা। মই ইয়াত পঢ়িব দিব নাযাওঁ, বহুত সময় যাব বা ডাঙৰ হ'ব, কিন্তু এইটো যদি আৰম্ভ হৈছিল 2014-15 প্ৰথম যিটো বেচ আছিল আমিয়ে পাইছিলোঁ প্ৰথম। ইয়াত যিটো অবজেক্টিভ আছে 4টা অবজেক্টিভ তোমালোকে ৰিডিং কৰি ল'বা, ইয়াত দিয়া আছে ধুনীয়াকৈ। প্ৰথমতে মন কৰিবলগীয়া কথা হ'ল যে 10,000 ফ্ৰেছ কেণ্ডিডেট যি আছে সেইটো প্ৰত্যেক বছৰে দিয়ে। কেতিয়াবা শুনিছা তোমালোকে যে বহুত বেছি কাট অফ যায়, কম যায়, এইটো তেনেকুৱা কথা নহয়। কোনোবা হয়তো বাৰ বেছিও যাব পাৰে, কোনোবা হয়তো কম মাৰ্কত যাব পাৰে। যদি কেণ্ডিডেট কম হয় তেনেহ'লে কম যাব, সাধাৰণ কথা। কিন্তু ইয়াত বহুত সুবিধাজনক কথাটো হ'ল যে জেনেৰেল ডিগ্ৰী কোৰ্চ যদি কোনোবা কৰে তথাপিও তেওঁ পাব, যদি টেকনিকেল কোৰ্চ কৰে তথাপিও পাব, প্ৰফেশ্যনেল যদি কোৰ্চ কৰে তথাপিও পাব, লগতে যদি পেৰামেডিকেল কৰে কোনোবা তথাপিও পাব। কিন্তু ৰেজিষ্টাৰ হ'ব লাগিব সেই কলেজ বা ইউনিভাৰ্চিটিটো। ইয়াত খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা দিছে প্ৰথমতে, ষ্টুডেণ্টছ উইথ ডমিচিয়েল অফ নৰ্থ ইষ্ট ৰিজন হ'ব লাগিব, অনলি নৰ্থ ইষ্টৰ কাৰণে হয় সেইটো। তেওঁলোকৰ পেৰেণ্টেল যিটো ইনকাম আছে ফেমিলি ইনকাম এইটো 4.5 লাখৰ বেছি হ'ব নোৱাৰিব, বেছি হ'লে এইটো ৰিজেকশ্যন হ'ব। কিন্তু তাৰপিছত আৰু এটা বস্তু ইয়াত মন কৰিবলগীয়া আছে যে ছিকিউৰ্ড এডমিশ্যন ইন ফাৰ্ষ্ট ইয়াৰ অফ এনি ডিগ্ৰী কোৰ্চেছ, এডমিশ্যন কৰিব লাগিব, নকৰিলে নিদিয়ে। কোনোবা যদি কোচিং কৰিব যায় এডমিশ্যন যদি নলয় কিন্তু সি নোৱাৰিব, কাৰণ এইটো কণ্টিনিউৱেশ্যন চাৰ্টিফিকেট লাগে। ইয়াত কোৰ্চ কেইটা দি দিছে চাবা, আৰু কোন কোন কলেজৰ পৰা দিব সেইটো ইয়াত দি দিছে চাবা। এই কলেজবিলাক কি হ'ব লাগিব, যেনেকুৱা ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যন ইয়াৰ আণ্ডাৰত হ'লে হ'ব, কলেজ ইনক্লুডেড আণ্ডাৰ ছেকশ্যন 2F 12B UGC এইবিলাক, বা ডিম ইউনিভাৰ্চিটি হ'লে হ'ব, নহ'লে ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন কলেজ ফাণ্ডেড বাই চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্ট হ'লে হ'ব, কোনো কথা নাই। ইনষ্টিটিউশ্যনছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াৰ আণ্ডাৰত, বা ইনষ্টিটিউশ্যন ৰেকগনাইজ বাই আদাৰ ষ্টেটিউটৰী কাউন্সিল যদি হয় তথাপি এপ্লাই কৰিব পাৰিব। ইয়াত এটা নোট দি দিছে, সেইটো মন কৰিবলগীয়া যে ফৰ ষ্টুডেণ্টছ অফ ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চেছ স্কলাৰশ্বিপ উইল বি টেনেবল ফৰ কমপ্লিট ডিউৰেশ্যন অফ কোৰ্চেছ। For dual degree courses, the scholarship will only be tenable for tenure for first degree courses. কোনোবা যদি ডাবল ডিগ্ৰী মানে লয় তেনেহ'লে তেওঁ প্ৰথম যিটো আছে সেইটোহে পাব, বেলেগেও কিন্তু নাপায় যে দুটা কোৰ্চ কৰিছে দুটা পাব, তেনেকুৱা নহয়। For availing the scholarship under this scheme, income of parental students should not exceed কিমান হ'ব নোৱাৰিব, 4.5 লাখ পাৰ এনাম হ'ব লাগিব। ট্ৰেন্সজেণ্ডাৰ যিবিলাক আছে সেই কেণ্ডিডেটবিলাকে এপ্লাই কৰিব পাৰিব এই স্কিমৰ আণ্ডাৰত, বা ৰিজাৰ্ভেশ্যন শ্বেল বি ফলোড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান নৰ্মছ। কিছুমান ৰিজাৰ্ভেশ্যনো আছে, সেই ৰিজাৰ্ভেশ্যন মতে থাকিব। এক্সক্লুজন দিছে, সেইটো অলপ মন কৰিবলগীয়া, যে ফলোয়িং শ্বেল নট বি ইলিজিবল আণ্ডাৰ দিছ স্কিম। এইসকল মানে কি হ'ব, মানে তলত যিকেইটা পইণ্ট দিছে এইকেইটা কিন্তু ইলিজিবল নহয়। প্ৰথম যিটো পইণ্ট সেইটো দিছে ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চেছ প্ৰগ্ৰামছ থ্ৰু অপেন ইউনিভাৰ্চিটিজ। অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি কোনোবা কোৰ্চ লয় তেনেহ'লে কিন্তু তেওঁ ইলিজিবল নহ'ব। ইভেন নম্বৰ 2 দিছে ষ্টুডেণ্টছ অলৰেডি এভেইলিং স্কলাৰশ্বিপ, যদি তোমালোকে অলৰেডি কিবা এটা স্কলাৰশ্বিপ পাই আছা তেনেহ'লে কিন্তু এই যিটো স্কলাৰশ্বিপ তোমালোকে ইয়াৰ কাৰণে ইলিজিবল নহয়। নম্বৰ 3 দিছে ষ্টুডেণ্টছ গেইনিং এডমিশ্যন থ্ৰু মেনেজমেণ্ট কোটা, যদি মেনেজমেণ্ট কোটাৰ আণ্ডাৰত কোনোবাই এডমিশ্যন লৈছে তথাপি কিন্তু এইটো স্কলাৰশ্বিপ নাপাব। তাৰপিছত 4 নম্বৰটো দিছে ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চেছ চাচ এছ ডিপ্ল'মা কোৰ্চ নট লিডিং টু এৱাৰ্ড এ ডিগ্ৰী কোৰ্চ। 5 নম্বৰত দিছে ষ্টুডেণ্টছ হুজ পেৰেণ্টছ ইনকাম এক্সিড 4.5 লাখ, যদি বেছি হয় তেনেহ'লে
তেও এইটোত এপ্লাই কৰিব নোৱাৰিব slots কি আছে UGC will awarded 10,000 students fresh scholarship per year allocation this is slots of each state shall be done based on the population last census হৈছে সেই বেসিসৰ ওপৰত কোনটো ষ্টেটত মানে বেছি দিব কোনটোত কম দিব সেই স্লট হিচাপে ডিভাইড কৰি দিব কিন্তু আৰু এটা সুবিধা আছে যে কোনবা ষ্টেটত যদি ষ্টুডেন্ট কম থাকে তেনেহলে বাকি যি স্লট থাকিব এটো ডিস্ট্ৰিবিউটেড কৰি দিব বাকি যি ষ্টেট থাকিব দুটা বা চাৰিটা বা পাঁচটা সেইবিলাকক ভাগ কৰি দিব there shall be 3% horizontal reservation of differently able students 3% মানে ৰিজাৰ্ভেশন থাকিব যিবিলাক ডিফাৰেন্ট এবল পাৰসন আছে সেইবিলাকৰ কাৰণে তে এমাউন্ট কিমান হ'ব এইটো ইয়াত দি দিছে চোৱা 5400 দিব পাৰ মান্থ ফৰ জেনাৰেল ডিগ্ৰী কোৰ্সৰ কাৰণে আৰু 7800 মান দিব পাৰ মান্থ ফৰ টেকনিক্যাল মেডিকেল প্ৰফেশনাল বা প্যাৰামেডিকেল কোৰ্সেস ইয়াৰ কিছুমান প্ৰসিডিউৰ আছে এই প্ৰসিডিউৰ ভিতৰত মানে কেনেকৈ তোমালোকে এপ্লাই কৰিবা হেতু ইয়ে দিয়া আছে এপ্লিকেশনস উইল বি ইনভাইটেড ওয়ান্স ইন এ ইয়াৰ অন দ্য ন্যাশনাল স্কলারশিপ যেটো পোর্টাল আছে হেতুৰ কাৰণে গভর্নমেন্ট অফ ইন্ডিয়া শর্ট নোটিফিকেশন উইল বি নোটিফিকেশন এটা আপলোড করা হ'ব ইউজিসি ওয়েবসাইটে তো পাবাই পাবা আমার যদি চ্যানেলটা সাবস্ক্রাইব কৰা তেনেহলে আমি সময়মতে যিকোনো আপডেট দিয়ে থাকিম তোমালোকে A to Z ইয়াত পাই যাবা at the time of applying the course will be classified general degree course or professional by the concerned university institution or college incomplete application will be summarily rejected যদি কোনবা অ্যাপ্লিকেশন অলপ ইনকমপ্লিট থাকে তেনেহলে কিন্তু রিজেকশন মারিব only verified applications will be considered for award scholarship যিবিলাক ভেৰিফাই হ'ব ইনষ্টিটিউচনৰ পৰা সেইবিলাকে কি হ'ব ভেৰিফাই কৰিব বা তেওঁলোকে সিলেকশন হ'ব এই সিলেকশন প্ৰসিডিউৰ কিছুমান আছে সিলেকশন প্ৰসিডিউৰ কি হ'ব 10,000 students fresh candidate যে আছে তেওঁলোকৰ কাৰণে distributions of slots among the state northeast region will be on the basis of population census if slots in a particular state remain vacant যদি vacant থাকে due to non availability of eligible candidates the unfilled slots will be distributed এই কথাটা আকৌ লিখিছে ইয়াত দেখি লবা reservation for person with disability ইয়াৰ কাৰণে কিছুমান ৰিজাৰ্ভেশন দিছে এইটো তোমালোকে যদি হয় ইয়াৰ ভিতৰত আৰু ফেসিলিটি পাবা তো জয়নিং টি কেনেকুৱা সিস্টেমত হ'ব the scholarship will be awarded from the date of joining course as certified by the university institution or college duration of scholarship কিমান দিনৰ কাৰণে দিব হেতুটো জানা তোমালোকে কিন্তু ইয়াৰ কিছুমান নীতি নিয়ম আছে সেইবিলাক হল after selection যেতিয়া তোমালোকে সিলেকশন পাবা the awardee will be paid for the scholarship or DVD mode মানে ডাইরেক্ট বেনিফিট ট্রান্সফার যেটা আছে সেই মোডে তোমালোকে দিব the যেটা সিলেকশন লিস্ট দিব সেই লিস্টত will be published to public financial management যেটা সিস্টেম আছে PFMS by the NIC ইয়াৰ আন্ডাৰত তোমালোকে পাবা PFMS will be generated payment file on the basis of nomenclature of the class course being pursued by the awardee general degree course technical or medical professional paramedical যিয়ে হওক সেইটো মতে তেওঁলোকে দি দিব ৰিনিউৱেলছো কৰিব পাৰিব কোনো কথা নাই ইয়াত যিকেইটা পইণ্ট দিছে তোমালোকে অলপ সময় ওলাই কিনে ভিডিওটো পজ কৰি পঢ়ি ল'বা মই পঢ়ি দিব নাযাওঁ তাৰপিছত ইয়াত প্ৰচিডিউৰ ফৰ ডিস্ট্ৰিবিউশন কেনেকুৱা ধৰণৰ হ'ব ইয়াতে দিছে ডাইৰেক্ট মোড কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে যেটা কানাড়া বেংক থাকিব সেই কানাড়া বেংক দি ডাইৰেক্ট তোমালোকে পাই যাবা কতবা তোমালোকে মানে দৌৰাব নালাগে জাস্ট এটা কন্টিনিউশন সার্টিফিকেট লাগিব ইয়াত কিছুমান ডকুমেন্টস দিছে খুবই গুৰুত্বপূৰ্ণ হয় কি তোমালোকে দিবা বা মই দিছো মই কৈ আছো the NPS documents will be uploaded at the time of applying কি আপলোড কৰিবা মানে তোমালোকৰ যিবিলাক স্কুলৰ আছে সেইবিলাকটো লাগিবই লাগিব তাৰপিছত ডমিচিয়েলটো মনত ৰাখিবা কাৰেন্ট তোমালোকে এতিয়াতো ডমিচিয়েল সার্টিফিকেট পার্মানেন্ট PRC তো নিদিয়ে তোমালোকে সিম্পলি কোর্টত গৈ কিনে এটা ডমিচিয়েল উকিলৰ পৰা ওলাই লবা 500 টকা মান ল'ব আৰু এইটো তোমালোকে কাৰেন্টটো আপলোড কৰি দিবা তাৰপিছত দিব লাগিব proof of annual income issued by the competent authority সার্কুলাৰত গৈ কিনে তোমালোকে কি কৰিব পাৰিবা ইনকামটো ওলাব পাৰিবা অনলাইনতো ওলাব পাৰিবা কোনো কথা নহয় তাৰপিছত 3 নম্বৰটো দিছে ফৰ ৰিনিউৱেলছৰ কাৰণে যেতে প্ৰথমতে পাবা সেইটো ৰিনিউ কৰাৰ কাৰণে the annual progress report সাবমিট কৰিব লাগিব লগতে কন্টিনিউয়েশন সার্টিফিকেট কোয়ার্টাৰলি হয় আমি যেতে দিছো মানে 4 মাহ পিছতে আমি জমা দিছো কেতিয়াবা 3 মাহ পিছত আমি জমা দিছো মানে যেতিয়া তেওঁলোকে বিচাৰিব তেতিয়া কানাড়া বেংকত গৈ কিনে তোমালোকক এইটো বস্তু মানে ডকুমেন্ট বিলাক সাবমিট কৰিব লাগিব
ঠিক আছে, এইখিনি হ'ল তোমালোকৰ ডকুমেণ্ট। তো এইখিনি হ'ল পুৰা প্ৰচিডিউৰ গাইডলাইন। আৰু ফাৰ্দাৰ যদি কোনো আপডেট লাগে তেনেহ'লে আমাৰ লগত থাকিব। ধন্যবাদ।